ষ্টুডেণ্টছ এতিয়া আমি এ লেটাৰ টু গডৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিম আমি ক'ত ৰৈছিলোঁ আমি যেতিয়া বৰষুণ দি পেলাই কমপ্লিটলি লেন্সৰ পথাৰখন পূৰা আচলতে উদং হৈ পৰিছিলে আৰু তেওঁলোকক শেষ বিশ্বাস কোন আছিলে শেষ বিশ্বাস এতিয়া তেওঁলোকক এটাই আছিলে যে ভগৱানে এতিয়া তেওঁলোকক এই দুখৰ যোনখিনি ছিটুৱেশ্যনৰ পৰা তেওঁলোকক মুক্ত কৰাব এতিয়া চোৱা ডোণ্ট বি ছ' আপছেট Even though this seems like a total loss, remember no one dies of hunger. So এতিয়া আচলতে তেওঁক সান্তনা দিছে ৱাইফে তেওঁ কি কৈছে যে এতিয়া ইমান তোমালোকে কি কয় চিন্তিত হ'ব নালাগে লেন্সো তুমি ইমান মন মাৰিব নালাগে কাৰণ যদিও আমাৰ কাৰণে লছ হৈছে কিন্তু এটা কথা মনত ৰখা উচিত যে কোনো মানুহ আচলতে নেখায় নমৰে এইটো এটা ষ্টেটমেণ্ট এটা কৈছে That's what they say, no one dies of hunger. আকৌ কৈছে যে সেইটোৱে কিন্তু সত্য হয় যে মানুহ কিন্তু কেতিয়াও নেখায় নমৰে All through the night, Lanso thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. So conscience বুলি ক'লে আচলতে আমাৰ বিবেক বুজাওঁ আমি যেতিয়া আত্ম অনুসন্ধান কৰোঁ তেতিয়া আমাৰ বিবেকে ৰিজন বুলি কয় সেইটো সেই বিবেকৰ কথা কৈছে এতিয়া চোৱা all through the night Lanso thought only of only about this hope তেওঁ গোটেই কিন্তু ৰাতিটো আছিলে যিহেতু তেওঁ আৰু কোনো ৰাস্তা নাই তো এটাই আশা আছিলে হোপ আছিলে সেইটো কি আছিলে তেওঁ ভগৱানৰ ওপৰত যথেষ্ট বিশ্বাস আছিলে যে ভগৱানে তেওঁক এই বিপদৰ পৰা তেওঁক উদ্ধাৰ কৰিব whose eyes as he had been instructed see everything so তেওঁৰ মতে ভগৱানে গোটেইখিনিয়ে দেখা পায় কাৰোবাৰ যদি দুখ হৈছে সেইটো ভগৱানৰ চকুত পৰিবই even what is deep in one's conscience so বিবেক মানে আচলতে ৰিজন বুজায় ৰিজন মানে তুমি জানা ফেক্টৰ কথা কৈছে কিন্তু ইয়াতে কৈছে যে যদিও তোৰ বিবেকে কিন্তু বেলেগ ধৰণৰ উত্তৰে দিলে হয় কিন্তু ইয়াতে তেওঁ একদম অটল আছিল তেওঁ বিশ্বাসটো অটল আছিল যে ভগৱানে তেওঁক সহায় কৰিবই Lanso was an ox of a man working like an animal in the fields but still he knew how to ride so কৈছে যে লেন্সোৱে আচলতে পথাৰত এটা বলদ গৰু আচলতে অক্স বুলি ক'লে খাৰ গৰু বুজাইছে খাৰ গৰু নিচিনাকৈ তেওঁ একদম কাম কৰে মানে জন্তুৰ দৰে কাম কৰে আৰু যদিও তেওঁ দিনে ৰাতিয়ে তেওঁ পথাৰত তেওঁ কাম কৰে এটা খাৰ গৰুৰ নিচিনা তেওঁ কিন্তু লিখিবলৈ জানিছিলে তেওঁ লিখা মেলাখিনি পঢ়া শুনাখিনি আচলতে আছিলে The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God. So next Sunday, যোনটো তোমাৰ অহা সপ্তাহত পৰে তেওঁ হয় সানডে কি কৰিছিলে তেওঁ এখন লেটাৰ এখন লিখিছিলে আৰু সেই লেটাৰখন লিখিবলৈ তেওঁ মন কৰি পেলাই কি কৰিছিলে ভাবিছিলে যে মই নিজে লেটাৰখন লিখিম আৰু মই নিজে গৈ পেলাই মেইল বক্স মানে কি যে তোমালোকে পোষ্ট অফিচ ডাকঘৰবোৰ দেখিছা ডাকঘৰত যেতিয়া আমি পোষ্ট কৰোঁ তেতিয়া এটা বক্স এটা থাকে সেই বক্সৰ ভিতৰত আচলতে সোমোৱাই দিব লাগে চ' তেওঁ পূৰা মন কৰিলে যে আচলতে তেওঁ চিঠি এখন ভগৱানৰ লিখিবই এতিয়া আচলতে এই লেটাৰ টু গড যোনটো আমাৰ টাইটেল আমাৰ চেপ্টাৰৰ টাইটেল হয় সেইখিনি বস্তু কথা এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মানে মন দি পেলাই শুনা এতিয়া চোৱা মেইন লেটাৰখন তেওঁ লিখিছে God he wrote আমি যেতিয়া চিঠি এখন লিখোঁ যাৰ কাৰণে লিখোঁ আমি আচলতে প্ৰথমতে তেওঁৰ নামটো দি দিয়া যায় এটা কৈছে God if you don't help me my family and I will go hungry this year I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm দি পেলাই আচলতে কৈছে কণ্টিনিউ কৰিছে চ' এতিয়া কৈছে ভগৱান লিখিছে মই এতিয়া যদি আপুনি যদি মোক সহায় নকৰে মই আৰু মোৰ ফেমিলিয়ে অনাহাৰে মৰিব তাৰমানে একো নোখোৱাকৈ মৰিব কাৰণ যোনবোৰ তোমাৰ আচলতে শিলাবৃষ্টি হ'ল শিলাবৃষ্টিয়ে আমাৰ কাৰণে একোৱে নাৰাখিলে আমাৰ খেতি পথাৰ গোটেইখিনি উদং হ'ল আৰু সেইবাবে মই নতুনকৈ যদি আকৌ যদি মই খেতি কৰিব লাগে তেতিয়াহ'লে মই কি কৰিব লাগিব চ' মানে নতুনকৈ যেতিয়া আমি গুটি এটা যেতিয়া আমি মাটিত দিওঁ সেইটো চ' কৰা বুলি কয় চ' ইয়াতে আচলতে খেতি আৰম্ভ কৰাৰ কথা কৈছে যে ভগৱান আপুনি যদি মোক 100 পেছ'ছ যদি দিয়ে 100 পেছ' বুলি ক'লে আচলতে কাৰেঞ্চি বুজাইছে যেনেকৈ আমাৰ ইণ্ডিয়াৰ ধৰা ৰুপিজ পইচা মানে টকাৰ কথা কৈছে আকৌ তোমাৰ ইউনাইটেড ষ্টেটছত ধৰা ডলাৰ্ছ কয় তাৰমানে কাৰেঞ্চি ইউনিট অফ কাৰেঞ্চি কথা কৈছে পেছ'জ আচলতে লেটিন আমেৰিকাৰ আচলতে কাৰেঞ্চি হয় ইয়াতে আকৌ কৈছে যে মোক যদি আপুনি যদি দয়া কৰি যদি 100 পেছ'ছ যদি দিয়ে মই নিজৰ খেতি আকৌ মই আৰম্ভ কৰিব পাৰিম আৰু মই আকৌ প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰিম তেওঁ চিঠিত সেইটো বস্তু লিখি দিলে তাৰমানে তেওঁ ভগৱানৰ পৰা 100 পেছ'ছ বিচাৰিছে 100 পেছ' তেওঁ বিচাৰিছে He wrote to God on the envelope. So আমি চিঠি এখন ডাইৰেক্ট আমি দি নিদিওঁ আমাৰ চিঠি এখন দিবৰ কাৰণে যোনটো তোমাৰ কাভাৰ থাকে সেইটো এনভেলপত কিন্তু তেওঁ লিখি দিছে টু গড বুলি লিখি দিছে
put the letter inside and still troubled went to town. At the post office, he placed a stamp on the letter and dropped it into the mailbox. So the post office গৈ তেওঁ কি কৰিছে তেওঁ ধুনীয়াকৈ এনভেলপটোত এটা ষ্টাম্প আমি যিকোনো যদি আমি লেটাৰ যদি পঠাব লাগে পোষ্টেল ষ্টাম্পৰ আমাৰ প্ৰয়োজন হয় আৰু তেওঁ ধুনীয়াকৈ ষ্টাম্প এটা আচলতে টাউনত গৈ পেলাই তেওঁ যদিও অকণমান তেওঁ মনটো অলপ খুকুজা কৰি আছিলে ট্ৰাবল কৰি আছিলে তেওঁ কিন্তু বিশ্বাসতে গৈ পেলাই পোষ্ট অফিচত গৈ ধুনীয়াকৈ তেওঁ ওপৰত এটা ষ্টাম্প এটা লগাই পেলাই তেওঁ মেইল বক্সত চিঠিখন পেলাই দিলে One of the employees, who was a postman and also helped at the post office, went to his boss laughing heartily and showed him the letter to God. So এটা postman কি কৰে postman ঘৰে ঘৰে আচলতে চিঠিবোৰ ডেলিভাৰ কৰে আমাক দি যায় সো তেওঁ আচলতে মেইল বক্সৰ পৰা যেতিয়া কালেক্ট কৰিছিলে চিঠিবোৰ দিবৰ কাৰণে তেওঁ সেই এনভেলপটো পালে আৰু তেওঁ দেখি পেলাই আচলতে তেওঁ যথেষ্ট হাঁহি উঠিছিলে কাৰণ এইটো হাস্যকৰ কথাই হয় যে কোন মানুহেনো ভগৱানলৈনো চিঠি লিখিব আৰু সঁচাকৈ জানো ভগৱানক লগ পোৱা বা এড্ৰেছ কিবা জানো ভগৱানৰ আছে সেইটো হ'লে নাই আৰু তেওঁ আচলতে সেইটো বস্তু বিৰাট হাঁহি ধৰিলে আৰু তেওঁ আচলতে এনভেলপটো লৈ গৈ পেলাই তেওঁ নিজৰ পোষ্ট মাষ্টাৰ যোনজন তোমাৰ ডাকঘৰৰ অফিচাৰ থাকে তেওঁ ওচৰত গৈ পেলাই হাঁহি পেলাই তেওঁ আচলতে চিঠিখন লৈ গৈছিলে আৰু কৈছে and showed him the letter to God. তেওঁ গৈ পেলাই অফিচাৰজনক পোষ্টমাষ্টাৰক গৈ চিঠিখন দেখাইছিলেও never in his career as a postman had he known that address. so আকৌ কৈছে এই পোষ্টমেনৰ কিন্তু যোনখিনি কেৰিয়াৰ বুলি ক'লে তেওঁ নিজৰ কাৰ্যকালত তেওঁ কেতিয়াও জীৱনত এনেকুৱা ধৰণৰ এড্ৰেছ তেওঁ পোৱাই নাই যে ভগৱানলৈও যে কোনোবা চিঠি লিখিব আৰু সঁচাকৈ কোনোবাই যে মেইল বক্সত দি যাব সেইটোতো কোনো পধ্যেই কেতিয়াও দেখা নাছিলে আৰু আশাও কৰা নাছিলে A fat, amiable বুলি ক'লে বন্ধুসুলভ who is very friendly তাৰ তোমাৰ কিছুমান মানুহ থাকে যাৰ তোমাৰ নেচাৰটো বহুত ফ্ৰেণ্ডলি থাকে কথা বতৰা পাতিবলৈ ভাল লাগে সো ইয়াতে পোষ্টমাষ্টাৰজন he was a fat and a very amiable person তেওঁ বহুত ফ্ৰেণ্ডলি আছিলে also broke out laughing but almost immediately he turned serious and tapping the letter on his desk commented what fate I wish I had the fate of the man who wrote this letter starting up a correspondence with God so তেওঁ আচৰিত হৈ গৈছে সব তোমাৰ যোনটো তেওঁ ষ্টেটমেণ্ট কৈছে এটা এক্সক্লেমেশ্যন মাৰ্কবোৰ দিয়া আছে ডেট মিনছ হি ইজ ভেৰি মাছ ছাৰপ্ৰাইজ তো ছাৰপ্ৰাইজ হৈছিলে তেওঁ আচলতে চক খাইছিলে যে এনেকুৱা ধৰণৰ বিশ্বাস নে কাৰোবাৰ থাকিব পাৰেনে ভগৱানৰ ওপৰত যে তেওঁ বিপদত পৰিছে আৰু তো প্ৰথম কামটো কি কৰিছে আমি কি কৰোঁ আমি যদি কিবা এটা বিপদত বা কেতিয়াবা যদি দুখৰ এটা ছিটুৱেশ্যনত পাৰোঁ আমি খুব বেছি প্ৰাৰ্থনা জনাওঁ যে হে ভগৱান আমাক এই বিপদৰ পৰা আমাক উদ্ধাৰ কৰাচোন কিন্তু এই মানুহজনে ইমানে ভগৱানৰ ওপৰত গভীৰ বিশ্বাস আছিলে যে তেওঁ সঁচাকৈ এখন চিঠি লিখি পেলাই ভগৱানলৈ তেওঁ ধুনীয়াকৈ পোষ্ট কৰিবলৈ তেওঁ পোষ্ট অফিচত দিও গৈছে আকৌ তেওঁ এটা কৈছে ষ্টাৰ্টিং আপ এ কৰস্পণ্ডেঞ্চ উইথ গড কৰস্পণ্ডেঞ্চ বুলি ক'লে এটা বাৰ্তালাপৰ কথা বুজাইছে তেওঁ কৈছে যে ভগৱানৰ লগত তেওঁ কথা পাতিছে আৰু লিখি থৈ গৈছে বিৰাট আচৰিত কথা তেওঁ নিজৰ কাৰ্যকালত নিজৰ মানে চাকৰি কাৰ্যকালত তেওঁ তেনেকুৱা ধৰণৰ কাণ্ড কেতিয়াও তেওঁ পোৱা নাছিলে তেওঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছিলে তেওঁ আচৰিত হৈ গৈছিলে তেওঁ প্ৰথমে যদিও হাঁহিছিলে চিঠিখন লৈ পেলাই তেওঁ কি কৰিছিলে লগত চিঠিখন লৈ টেপ কৰিছিলে তাৰমানে চিঠিখনৰ এনভেলপখন লৈ আমি যেতিয়া কিবা এটা ভাবোঁ আমি আচলতে কেতিয়াবা হাতেৰে আমাৰ এটা মুদ্ৰা এটা হৈও যায় তেওঁ ধুনীয়াকৈ চিঠিখন এনেকৈ মাৰি পেলাই আচলতে এতিয়া তেওঁ ভাবিছে যে ভগৱানৰ ওপৰত ইমানেই বিশ্বাস নে তো তেওঁ আচৰিত হৈ গৈছিলে চ' ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া আনচাৰ দ্য লেটাৰ চ' এতিয়া তেওঁ কি ভাবিলে তেওঁ আচলতে বহুত ফ্ৰেণ্ডলি মানুহ আছিলে আৰু তেওঁ বহুত যথেষ্ট ভাল মনোভাৱৰ মানুহ আছিলে তেওঁ ভাবিলে যে এনেকুৱা মানুহৰ যে ভগৱানৰ ওপৰত অটল বিশ্বাস আছে তেনেকুৱা মানুহে যদি সেই আনচাৰটো যদি নাপায় চিঠিখনৰ যদি উত্তৰ নাপায় তেওঁ আচলতে সেই বিশ্বাসৰ ওপৰত লেন্সৰ বিশ্বাসত আচলতে তেওঁ লৰচৰ কৰাব ইচ্ছা নাছিলে তাৰমানে যদিহে লেন্সে ইমান আশা কৰি পেলাই চিঠি এখন লিখিছে আৰু চিঠিখনত তেওঁ যদি ৰিপ্লাই নাপায় বা ভগৱানে যদি তেওঁক যদি একো সহায় কৰিবলৈ নাপায় তেতিয়া সহায় কৰিবলৈ যদি তেওঁ যদি সেই সহায়কণ যদি নাপায় লেন্সৰ ভগৱানৰ ওপৰত থকা বিশ্বাসটো আচলতে শেষ হৈ যাব আৰু সেই পোষ্টমাষ্টাৰে সেইটো বিচৰা নাছিলে তেওঁ বিচৰা নাছিলে যে লেন্সৰ সেই ফেথটো যাতে লৰচৰ হৈ যাওক আৰু সেইকাৰণে তেওঁ এটা ডিচিশ্যন এটা ল'লে So, in order not to shake the writer's faith in God, the postmaster came up with an idea, answered the letter. So, তেওঁ এইটোৱে ডিচাইড কৰিলে যে তেওঁ চিঠিখনৰ উত্তৰ দিব But when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. So, এতিয়া এভিডেণ্টৰ কথা কৈছে যে তেওঁ যেতিয়া চিঠিখন আচলতে খুলি চোৱা নাছিলে তেওঁ আচলতে জাষ্ট দেখিছিলে যে টু গড বুলিহে চিঠিখন লিখিছে চিঠিখনৰ ভিতৰত কি আছিলে তেওঁ তেতিয়ালৈকেও চোৱা নাছিলে কিন্তু তেওঁ যেতিয়া চিঠিখন মেলিলে তেওঁ এটা বস্তুৱে তেওঁ স্পষ্টভাৱে দেখিলে এভিডেণ্ট যে অকল তোমাৰ তেওঁ উত্তৰটো আৰু
কাগজ আৰু চিয়াহীয়ে তেওঁ যথেষ্ট নাছিলে কাৰণ চিঠিখনত কি বিচাৰিছিলে লেন্সৱে 100 পেছজ বিচাৰিছিলে আৰু সেই বস্তুটো আচলতে এটা পোষ্টমাষ্টাৰে দেখা পালে যে অকল চিয়াহী কলমেৰে আচলতে তেওঁ উত্তৰটো দিব পৰা নাযাব ইয়াৰ লগতে কি লাগিব পইচাও লাগিব এটা পেছজো লাগিব বাট হি ষ্টাক টু হিজ ৰেজলিউশ্যন চ' তেওঁৰ ৰিজলিউশ্যন মানে তেওঁ অটল তেওঁ নিজৰ ডিচিশ্যনত অটল আছিলে যে তেওঁ চিঠিখনৰ উত্তৰ দিবই হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী চ' চোৱা পোষ্টমাষ্টাৰজন ইমানেই ভাল আছিলে যে তেওঁ নিজৰ মাহেকীয়া দৰমহাৰ পৰা এটা অংশ লেন্সৰ কাৰণে দিলে আৰু লগতে he himself gave part of his salary and several friends of his were obliged to give something for an act of charity so তেওঁ যোনবোৰ কলিগ আছিলে যোনবোৰ তোমাৰ তাৰে মানে কাম কৰা মানুহবোৰ আছিলে তাতে যোনে তোমাৰ চাকৰি কৰি আছিলে আৰু লগতে তেওঁ বন্ধুবৰ্গৰ পৰা তেওঁ কি কৰিছিলে তেওঁক বাধ্য কৰাইছিলে অবলাইজ কৰিছিলে যে তেওঁলোকে চেৰিটি দানত যাতে এইটো দান বুলি কয় যে এই দান দিবলৈ যাতে চবেই যাতে ৰেডি হয় সেই বস্তুটো তেওঁ পুৰা কি কৰিছিলে হি মেড চিয়'ৰ যে চবেই কিবা নহয় কিবা এটা হ'লেও দি পেলাই লেন্সক যাতে সহায় কৰে ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ দ্য 100 পেছজ চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ অনলি এ লিটল মোৰ দেন হাফ চ' এতিয়া কৈছে যে আচলতে তেওঁৰ 100 পেছজ যোগাৰ হোৱা নাছিলে কাৰণ 100 পেছজ ইট ৱাজ এ ভেৰি মানে বিগ এমাউণ্ট এট ডেট পইণ্ট অফ টাইম সেইখিনি সময়ত আচলতে 100 পেছজ আচলতে বহুখিনিয়ে বুজাইছিলে পইচা আৰু মানুহবোৰৰ পৰা কালেক্ট কৰিও নিজৰ দৰমহাৰ পৰা এটা অংশ দিও কিন্তু সেই পইচাখিনি যোগাৰ হোৱা নাছিলে চ' সেইকাৰণে কি কৰিছিলে লেন্সৰ কাৰণে তেওঁ এটা এনভেলপত 50% অলপ বেছিহে হৈছিলে তাৰমানে 50% ধৰা 100ৰ বদলি তোমাৰ 50 পেছজ হ'ল আৰু লগত আকৌ এটা এড হৈছে যে 50%তকৈ অকণমান বেছিহে পেছজ তেওঁলোকৰ কালেক্ট হ'ল আৰু তেওঁ সেইটোকে দিবলৈ তেওঁ মন কৰিলে তেওঁ ডিচিশ্যন লৈ আচলতে এনভেলপত দি দিলে হি পুট দ্য মানি ইন এন এনভেলপ এড্ৰেছ টু লেন্সো এণ্ড উইথ ইট এ লেটাৰ কণ্টেইনিং অনলি এ ছিংগল ৱৰ্ড এজ এ ছিগনেচাৰ গড চ' তেওঁ কি কৰিলে ধুনীয়াকৈ পেছজখিনি পইচাখিনি আচলতে এনভেলপত সোমাই পেলাই টু লেন্সো বুলি লিখিলে আমি চিঠিখন লিখিলে আমি যাক দিব লাগে এড্ৰেছি তেওঁ আচলতে দি দিওঁ টু মানে লেন্সো লিখি পেলাই তলত লিখিছে গড বুলি তাৰমানে ভগৱানে মানে চিঠিখন দি পেলাই সেই পইচাখিনি পঠাইছে এতিয়া চোৱা দ্য ফলোৱিং ছানডে লেন্সো কেম এ বিট আৰ্লিয়াৰ দেন ইউজুৱেল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম চ' তাৰ নেক্সট ছানডে তোমাৰ চোৱা এটা উইকৰ আচলতে গেপ আছিলে যোৱা ছানডে ধৰা তেওঁ চিঠিখন দিছিলে এতিয়া অহা ছানডে তেওঁ কি কৰিছে মানে পোষ্ট অফিচ নোখোলা আগতে যিমানখিনি পৰা নৰ্মেল তোমাৰ অফিচৰ কাৰণে কৰ্মবোৰ আৰম্ভ হয় সেইখিনিতকৈ লাগতিয়াল সময়তকৈ তেওঁ আগতে আহিলে আৰু আগতে আহি পেলাই কি কৰিলে আহি পেলাই তেওঁ আচলতে সুধিলেহি যে তেওঁৰ কাৰণে কিবা চিঠি আছে নেকি It was the postman himself who handed the letter to him, while the postmaster experiencing the contentment of a man who has performed a good deed, looked on from his office. So, যেতিয়া আচলতে postmanজনে তেওঁৰ হাতত এনভেলপটো দি দিছিলে postmasterজনে আচলতে নিজৰ অফিচৰ খিৰিকীৰ পৰাই আচলতে পোষ্ট অফিচত কি হয় সৰু সৰুকৈ আচলতে তোমাৰ এটা কি থাকে সৰু সৰুকৈ আচলতে গ্লাছৰ এটা বক্স থাকে আৰু তাৰ পৰা আচলতে দেখিব পাৰি আৰু তেওঁ আচলতে পোষ্টমাষ্টাৰজনে কি ভাবিছিলে যে লেন্সৱে যেতিয়া তোমাৰ এনভেলপটো খুলি পেলাই যেতিয়া পইচাখিনি দেখিব সেই দুখীয়া মানুহজনৰ সেই দুখ যাৰ দুখত গৈ আছে দিনটো সেই যদি তেওঁ খুলি পেলাই পইচাকেইটা দেখিব পইচাকেইটা দেখাৰ লগে লগে তেওঁ চকুত যোনখিনি তোমাৰ এটা চমক আহিব মুখত যোনটো এটা হাঁহি আহিব সেইখিনি বস্তু আচলতে পোষ্টমাষ্টাৰজনে চোৱাবলৈ বাৰুকৈ তেওঁ ইচ্ছা কৰিছিলে আৰু তেওঁ আচলতে অফিচৰ পৰা সেইকাৰণে চাইও আছিলে বাট কোনো নক'লে যে তেওঁলোকেহে কালেক্ট কৰি পেলাই পইচাখিনি দিছে বুলি লেন্সৰ কাৰণে এইটোৱেই মানে গড বুলি লিখিছে চিঠিখনত চোৱা মানে পইচাখিনি যাতে ভগৱানেই পঠাইছে সেইটোহে তেওঁৰ আগত দেখাইছে চ' এতিয়া এইটোৱে তেওঁ আশা কৰি আছিলে যে যেতিয়া লেন্সৱে তোমাৰ এনভেলপটো খুলিব তেওঁ মুখতনো কেনেকুৱা এটা উজ্জ্বল এটা হাঁহি এটা আহিব সেইটো আচলতে চাবলৈ তেওঁলোকে ৰৈ আছিলে এতিয়া চোৱা লেন্সো showed not the slightest surprise on seeing the money. Such was his confidence, but he became angry when he counted the money. So যেতিয়া আচলতে লেন্সোৱে চিঠিখন খুলিছিলে তেওঁ মুখত একোৱে এক্সপ্ৰেশ্যন নাছিলে তেওঁ মানে ছাৰপ্ৰাইজো হোৱা নাছিলে যে ভগৱানে তেওঁক পইচা পঠাইছে বুলি তাৰমানে তেওঁ ভগৱানৰ ওপৰত ইমানেই কনফিডেঞ্চ আছিলে যে ভগৱানে তেওঁক সহায় কৰিবই চ' সেই পইচাখিনি দেখিও বা চিঠি দেখিও তেওঁ এনেকুৱা ধৰণে তেওঁ একোৱে এক্সপ্ৰেশ্যন দিয়া নাছিলে হি ৱাজ ভেৰি নৰ্মেল কিন্তু এটা কথা কৈছে বাট হি বিকেম এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি চ' চোৱা আচলতে যেতিয়া পোষ্টমাষ্টাৰ আৰু তেওঁৰ ফ্ৰেণ্ডছবোৰে পইচাবোৰ তাতে দি দিছিলে তাতে লিখা আছিলে যে মোৰ দেন 50% তাৰমানে পূৰা 100 পেছজ কালেক্ট হোৱা নাছিলে 50 পেছজ
আৰু লগতে আৰু অলপ তাৰ লগত এডিশ্যন হৈছে কি কাউণ্ট কৰিলে লেন্সো গৈ পেলাই তেওঁ কাউণ্ট কৰোঁতে দেখিলে যে যিমানখিনি পইচা থাকিব লাগে তিমানখিনি ভগৱানে দিয়া নাই আৰু তেওঁ সেইটোতে তেওঁ খং উঠিছে এতিয়া God could not have made a mistake, nor could he have denied Lenso what he had requested. So, তেওঁ ভগৱানৰ ওপৰত অটল বিশ্বাস আছিলে তেওঁ ভাবিছে যে লেন্সই যোনটো বস্তু ভগৱানৰ পৰা খুজিছে সেই ভগৱানে কেতিয়াও সেইটো বস্তুটো ডিনাই কৰিব নোৱাৰে এতিয়া তেওঁ দিবই কিন্তু এটা কথা হৈছে যে nor could have made a mistake যে ভগৱানে এইটো ভুল কেতিয়াও কৰিব নোৱাৰে আৰু লগতে ভগৱানে কিন্তু তেওঁ নিদিয়াকৈও থাকিব নোৱাৰে ভুলটো ক'ত হৈছে Immediately Lenso went up to the window to ask for paper and ink. এতিয়া কি হৈছে লগত লেন্সোৱে কি কৰিছে এখন কাউণ্টাৰত গৈ পেলাই পেপাৰ আৰু ইংক লৈছে এখন পেজ এখন লৈছে আৰু তোমাৰ চিয়াহী লৈছে On the public writing table, he started to write with much wrinkling on his brow. So, এতিয়া public table এখন থাকে তাতে তোমাৰ আকৌ যেনেকৈ বেংকত থাকে তেনেকৈ পোষ্ট অফিচতো এখন আচলতে টেবুল থাকে য'ত তোমালোকে কি কৰিব পাৰা এড্ৰেছ লিখিব পাৰা বা কিবা ধৰণৰ লিখিব পাৰা লগতে তোমাৰ আঠাও থাকে চব ধৰণৰ সেইখিনি সুবিধা থাকে তো তেওঁ গৈ পেলাই সেই টেবুলৰ ওচৰলৈ গ'ল টেবুলৰ ওচৰত তেওঁ লিখিবলৈ আৰম্ভ কৰিলে আৰু যেতিয়া তেওঁ লিখি আছে পোষ্টমাষ্টাৰজনে দেখিছে যে মানুহে যেতিয়া একদম নৰ্মেলি লিখি থাকে তেতিয়া কি হয় ধুনীয়াকৈ তোমাৰ ফেচত একো ধৰণৰ ৰিংকলছ নপৰে কোচ নাখায় কিন্তু যেতিয়া তোমাৰ তেওঁ যিহেতু খং উঠিছে লেন্সৰ তেওঁ যেতিয়া লিখি আছে তেতিয়া এই আইব্ৰ'জবোৰ এই চেলাউৰবোৰ আচলতে কোচ খাব ধৰিছে তাৰমানে তেওঁ খঙত লিখিছে চিঠিখন When he finished, he went to the window to buy a stamp, which he licked and affixed to the envelope with a blow of his fist. So, তেওঁ কি কৰিলে চিঠিখন লিখা হৈ গ'ল তেওঁ লগত তেওঁ কি কৰিলে তেওঁ ষ্টাম্প এটা কিনি পেলাই জিভাৰে লিক কৰিছে আচলতে আঠা লগোৱা নাই জিভাৰে তেওঁ থুৰে আচলতে আঠা এখন লগাই পেলাই তেওঁ তাতে এফিক্স কৰি দিলে তাতে তেওঁ ফিক্স কৰি দিলে আৰু উইথ এ ফিচ এটা মানে পাঞ্চে দিয়ে এটা ঘোচা নিচিনা দি পেলাই তেওঁ জোৰেৰে এনেকৈ দি দিছে যাতে ষ্টাম্পটো যাতে ভালকৈ এনভেলপত লিখা যায় The moment the letter fell into the mailbox, the postmaster went to open it. So, যেতিয়া মেইলবক্সত তেওঁ দি পেলাই লেন্সো গুচি গৈছিলে পোষ্টমাষ্টাৰে তেওঁ কি কৰিছিলে তেওঁ কিনো লিখিছে বুলি ভাবি পেলাই এনভেলপটো লৈ আহিলে It said, এতিয়া চিঠিখনত কি লিখা আছিলে চোৱা God, of the money that I asked for, only 70 pesos reached me. Send me the rest, since I need it very much. But don't send it to me through the mail, because the post office employees are a bunch of crooks, Lenso. এতিয়া চোৱা কেনে কাণ্ড হয় এইটো যে লেন্সই লিখিছে যে ভগৱান আপুনি যোনখিনি পইচা পঠাইছে মই তাৰে ভিতৰত 100 পেছছ পোৱা নাই মই তাৰে অনলি 70 পেছছহে পাইছোঁ অনলি 70 পেছছ পাইছোঁ কিন্তু বাকীখিনিও আপুনি মোক জল্দি পঠাই দিয়ক আৰু এবাৰ মই কথাটো কৈ দিছোঁ কিন্তু আপোনাক মই মনত পেলাই দিছোঁ আপুনি কিন্তু মোক পোষ্ট অফিচৰ যোগে যাতে মানিটো নপঠায় পইচাখিনি যাতে নপঠায় কাৰণ পোষ্ট অফিচৰ যোনবোৰ মানুহবোৰ হয় যোনে ইয়াতে কাম কৰে দে আৰ এ বাঞ্চ অফ ক্ৰুক্স কৈছে যে তেওঁলোকে আচলতে মানে ঠগ প্ৰবঞ্চক বুলিহে ক'লে এতিয়া চোৱা মানে ইয়াতে কৈছে লেন্সো লাষ্টত লেন্সো বুলি লিখিছে ইট ৱে লেটাৰ টু গড এতিয়া চোৱা আচলতে চাবলৈ গ'লে এইখিনি বস্তুটো আচলতে আইৰনি হয় আইৰনি কিহৰ কাৰণে কাৰণ ইয়াতে চোৱা যে সঁচাকৈ জানো ভগৱানে জানো চিঠিখন পাইছিলে নাই পোৱা ইয়াতে কিন্তু তেওঁ সহায় কোনে কৰিছিলে সেই পোষ্ট অফিচৰ মানুহখিনিয়ে কৰিছিলে আৰু লাষ্টত গৈ লেন্সোৱে এইটোৱে ভাবি ল'লে যে পোষ্ট অফিচৰ মানুহখিনিহে ঠগ প্ৰবঞ্চক যোনে তেওঁলোকৰ নিজৰ দৰমহাৰ পৰা আচলতে এটা অংশ দিলে চবৰ পৰা তেওঁ কালেক্ট কৰিলে কৰি পেলাই মানুহজনক সহায় কৰিলে যাতে তেওঁৰ বিশ্বাস যাতে ভগৱানৰ ওপৰৰ পৰা যাতে উঠি নাযায় আৰু লাষ্টত সেই মানুহজনে আচলতে তেওঁলোককে ঠগ প্ৰবঞ্চক বুলি চিঠিখনত লিখি দিছে এতিয়া চোৱা মানে এইখিনি বস্তু ভাবি চাবা এবাৰ যে তেওঁ কোনটো উদ্দেশ্যেৰে চিঠি লিখিছিলে কেনেকৈ তেওঁক সহায় কৰিলে বেংকৰ পোষ্ট অফিচৰ মানুহবোৰে আৰু তেওঁ লাষ্টত পোষ্ট অফিচৰ মানুহবোৰকে ঠগ প্ৰবঞ্চক বুলি লিখি থৈ গৈছে চিঠিখনত এতিয়া সেইটোৱে তোমালোকে এবাৰ ভালকৈ ভাবি ল'বা যে লেটাৰ টু গড যে তেওঁ বিশ্বাস কেনেকুৱাভাৱে ভগৱানৰ ওপৰত আছিলে তেওঁ অটল বিশ্বাস আছিলে যে ভগৱানে তেওঁৰ লগত কেতিয়াও অন্যায় কৰিব নোৱাৰে ভগৱানে তেওঁক সহায় কৰিবই আৰু এই পইচাখিনি যে পঠালে তেওঁ এবাৰো নাভাবিলে যে সঁচাকৈ জানো ভগৱানে পঠাবনে আৰু যেতিয়া কম পালে 100 পেছছ নাপাই পেলাই যেতিয়া 70 পেছছ পালে তেওঁ চোৱা এই মানুহবোৰে যোনে তেওঁক সহায় কৰিছিলে তেওঁলোকক লৈ তেওঁ কেনেকুৱা তেওঁ আচলতে জনা নাছিলে বহুতখিনি কথা তেওঁ এটাই বিশ্বাস আছিলে ভগৱানৰ ওপৰতে চ' আশা কৰোঁ তোমালোকে চেপ্টাৰটো বুজি পাইছা তোমালোকে এবাৰ ভালকৈ এবাৰ চাই ল'বা গোটেই চেপ্টাৰটো এবাৰ তোমালোকে ফাৰ্ষ্টৰ পৰা পঢ়ি পেলাই তাৰপিছতহে ভিডিঅ'টো তোমালোকে কি কৰিবা তোমালোকে চাবা আৰু য'ত তোমালোকৰ কিবা যদি ডাউটছ থাকে তোমালোকে কমেণ্ট বক্সত তোমালোকে কাইণ্ডলি দি দিবা অ'কে থেংক ইউ